আপনার লাস্ট কেতিয়া ফোন মারছিল? মই সেইটোৱে ভাবোঁ আৰু উচিত তদন্ত বিচাৰোঁ। আজি হেমন্ত বিশ্ব শৰ্মাৰ ওচৰতো কৈছোঁ উচিত তদন্ত দিয়ে, মোক ন্যায় দিয়ে যেন মোৰ স্বামীৰ এই মৃত্যুৰ ক্ষেত্ৰত। যেহেতু আপোনাৰ স্বামী 4 ভাই পাই আমি শুনিবলৈ পাইছোঁ আৰু পৰিয়ালটো একমাত্ৰ উপাৰ্জনকাৰী আপোনাৰ স্বামী আছিল। হয়, মোৰ স্বামী আছিলে উপাৰ্জন কৰি। 4টা ভাই তাহাঁতৰ এওঁৱে যে কৰ্ম কৰিছিলে। আৰু মোৰ এটা সৰু ল'ৰা আছে 1.5 বছৰীয়া বাচ্চাটো, 1.5 বছৰীয়া বাচ্চা এটা। মই এই কম বয়সতে দেউতাক হাৰা হৈ গ'ল। আপোনাৰ শহুৰক কেইবছৰমান আগত ঢুকাইছে? মোৰ শহুৰ হ'ল 3 বছৰ আজি হ'ল। তাৰপিছত পৰাই ঘৰখন চলাইছিলে? তেখেতে চলাইছিলে, তেখেতে চলাই আছে। আগতে দেউতা চলাইছিল, এও চলাইছিল। মুখ্যমন্ত্ৰীক আপুনি কি জনাব? মুখ্যমন্ত্ৰীক এইটোৱে অনুৰোধ কৰিছোঁ, তেওঁ উচিত তদন্ত দিয়ে যেন। DSP SP জনৰ ওপৰত একশ্যন লৈ যেন। তাহাঁতে কিয় ভিডিঅ' কৰি আছিলে, মোৰ স্বামীক মৃত্যুমুখত ঠেলি দি হেন তেওঁক তাহাঁতে কিয় ৰং চাই আছিলে। এটা উচিত তদন্ত লাগে, ন্যায় দিয়ক মোক, ন্যায় দিয়ক। আপনার লাস্ট কেতিয়া ফোন মারছিল? মই সেইটোৱে ভাবোঁ আৰু উচিত তদন্ত বিচাৰোঁ। আজি হেমন্ত বিশ্ব শৰ্মাৰ ওচৰতো কৈছোঁ উচিত তদন্ত দিয়ে, মোক ন্যায় দিয়ে যেন মোৰ স্বামীৰ এই মৃত্যুৰ ক্ষেত্ৰত। যেহেতু আপোনাৰ স্বামী 4 ভাই পাই আমি শুনিবলৈ পাইছোঁ আৰু পৰিয়ালটো একমাত্ৰ উপাৰ্জনকাৰী আপোনাৰ স্বামী আছিল। হয়, মোৰ স্বামী আছিলে উপাৰ্জন কৰি।
চাৰিটা ভাই তাহাঁতৰ এওঁৱে যে কৰ্ম কৰিছিলে আৰু মোৰ এটা সৰু ল'ৰা আছে 1.5 বছৰীয়া বাচ্চাটো 1.5 বছৰীয়া বাচ্চা এটা মই এই কম বয়সতে দেউতা ভাড়া হৈ গ'ল। শহুৰ কেইবছৰমান আগতে পাইছে? মোৰ শহুৰ হ'ল 3 বছৰ আজি হ'ল। তাৰপিছত পৰাই ঘৰখন তেখেতে চলাইছিলে তেখেতে চলাই আছে আগতে দেউতা চলাইছিল এও চলাই। মুখ্যমন্ত্ৰীক আপুনি কি জনাব? মুখ্যমন্ত্ৰীক এইটোৱে অনুৰোধ কৰিছোঁ তেওঁ উচিত তদন্ত দিয়ে যেন DSP SP জনৰ ওপৰত একশ্যন লৈ যেন তাহাঁতে কিয় ভিডিঅ' কৰি আছিলে মোৰ স্বামীক মৃত্যুমুখত ঠেলি দি হেন তেওঁক তাহাঁতে কিয় ৰং চাই আছিলে এটা উচিত তদন্ত লাগে ন্যায় দিয়ক মোক ন্যায় দিয়ক। এই পৰিয়ালটোৰ যিটো ব্যৱস্থাটো এটা জটি পৰিছে এই ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে মই অসমৰ আৰক্ষী সঞ্চালক প্ৰধান অসমৰ মুখ্যমন্ত্ৰী আদিক আমি আহ্বান জনাব বিচাৰোঁ মৰণবাসী ৰাইজৰ তৰফৰ পৰা যে যোৱাকালি যিটো মৃত্যু হ'ল এই মৃত্যুটোত একমাত্ৰ দায়ী বুলি আমি গোটেই মৰণবাসীয়ে আমি এটা ভাবিছোঁ যে ইয়াত একমাত্ৰ আৰক্ষী অধীক্ষকগৰাকীৰ নেগলিজেন্সৰ কাৰণে কুশলৰ যোৱাকালি মৃত্যুটো হ'ল। ভিডিঅ'য়ে কথা কয় ফটোৱে কথা কয় আপোনালোকৰ জৰিয়তে যিবোৰ আমি ফটো পাইছোঁ সেই ফটোত কুশলে প্ৰায় বহু সময় ধৰি নদীৰ মাজত কেৱল সাঁতুৰি আছে নিজক বচাবৰ কাৰণে চেষ্টা কৰিছে আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে নাৱৰ ওপৰত থাকি তেওঁৰ সহযোগীসকল নাৱৰ ওপৰৰ পৰা কেৱল ভিডিঅ' তোলাত ব্যস্ত হৈ আছে আৰু তাৰ আগে এটা ফটো আমি পাইছোঁ যে আৰক্ষী অধীক্ষকসকলে চেয়াৰত বহি নাৱৰ বুকুত আৰু সিহঁতক ফটো উঠাব দিছিলে। গতিকে ফটো উঠাটো যদি ব্ৰহ্মপুত্ৰৰ বুকুত তেওঁলোকৰ চখ হয় তেতিয়াহ'লে তেনেকুৱা আৰক্ষী বিষয়াৰ আমাৰ প্ৰয়োজন নাই বুলি আজি অনুভৱ কৰিছোঁ। যিগৰাকী আৰক্ষী বিষয়াই তেওঁৰ যি জোৱানক নিৰাপত্তা দিবলৈ যিগৰাকী উপ আৰক্ষী অধীক্ষক কলিতা তেওঁৰ তাৰ PSO আছিলে তেওঁ সেইখন নাওতে আছিলে তেওঁলোকে যেতিয়া কুশল নাৱৰ পৰা পৰি গৈছিলে নিশ্চয় বেছি দূৰলৈকে যাতে নাৱৰ ওচৰতে পৰিছিলে লগে লগে তাক বচাৰ ব্যৱস্থা ধৰি লৈ সেইখন যন্ত্ৰচালিতলৈ কিছু দূৰলৈকে আগবাঢ়ি গৈছিল। 4.5 মিনিট সময়ৰ ভিতৰত মানুহ এগৰাকীক উদ্ধাৰ কৰাটো একেবাৰে টান কথা নহয় কাৰণ তেওঁলোকৰ মানুহ বচাব পৰা যিকোনো সামগ্ৰী থাকিব লাগে সেইবোৰ তেওঁলোকৰ লগত নাছিলে। এগৰাকী আৰক্ষী অধীক্ষকে যেতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত তেওঁ পাৰ হ'ব বিচাৰিছিল তেতিয়া তেওঁৰ লগত থাকিব লগা যিখিনি মানুহৰ জীৱন নিৰাপত্তা দিব পৰা সামগ্ৰী থাকিব সেইবোৰ একো নলোৱাকৈ যোৱাটো তেওঁৰ কাৰণে কিমান নেগলিজেন্স হৈছে যিটো কথা ৰাইজে গম পাইছে। গতিকে আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সঞ্চালক প্ৰধানক আমি আহ্বান জনাইছোঁ যে কুশল কলিতাৰ যিটো মৃত্যু হ'লে মৃত্যুটো আমি সহজভাৱে ল'ব পৰা নাই। আমি এনেকৈও ভাবিবলৈ বাধ্য হৈছোঁ যে নিশ্চয় আৰক্ষী অধীক্ষকগৰাকী উপ আৰক্ষী অধীক্ষকগৰাকীয়ে কুশলক লৈ গৈ পেলাই বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত পৰি যোৱাৰ পিছত তাৰ মৃত্যুটো তেওঁলোকে কামনা কৰিছিল। গতিকে এই মৃত্যু সহজলভ্য হোৱা নাই। গতিকে আপোনালোকৰ জৰিয়তে আমি অসমবাসী ৰাইজৰ জৰিয়তে আজি আহ্বান জনাইছোঁ যে যিগৰাকী আৰক্ষী অধীক্ষকৰ উপস্থিতিত যিগৰাকী উপ আৰক্ষী অধীক্ষকৰ উপস্থিতিত এগৰাকী জোৱানৰ মৃত্যু হ'ল তেওঁলোকে তাক বচাবৰ কাৰণে চেষ্টা নকৰিলে গতিকে তেওঁলোকৰ ওপৰত তদন্ত হ'ব লাগে তদন্ত কৰি পেলাই তেওঁলোকৰ বিহিত ব্যৱস্থা হ'ব লাগে আৰু তাৎক্ষণিকভাৱে আৰক্ষী অধীক্ষকগৰাকীক অসম চৰকাৰে ইয়াৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰি তেওঁৰ ওপৰত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত এটা কৰাব লাগে তাকে আহ্বান জনাইছোঁ।